তামুলপুৰ জিলাৰ গুৰেশ্বৰৰ ৰেলগেটত ভাৰতৰ সংবিধান বিৰোধী অসম চুক্তিক নৎসাত কৰা কা আইনৰ বিৰুদ্ধে প্ৰায় শতাধিক লোকৰ উপস্থিতিত CPIMৰ তামুলপুৰ জিলা উদ্যোগত SFI DYFI তামুলপুৰ জিলা কমিটিৰ সহযোগত আজি 12 মাৰ্চৰ বিয়লি এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত সভাত বক্তব্য ৰাখি CPIMৰ তামুলপুৰ জিলা সম্পাদক বাপু বড়োৱে ভাষণ প্ৰসংগত তেওঁ 6 বছৰীয়া অসম আন্দোলনৰ ফলত সৃষ্টি হোৱা অসম চুক্তিক নৎসাত কৰি অসমৰ ভাষা সাহিত্য সংস্কৃতিক কা আইনে সমুলঞ্চে ধ্বংস কৰাৰ কথা উল্লেখ কৰি ৰাইজক এই আন্দোলন শক্তিশালী কৰিবলৈ আহ্বান জনায়। প্ৰতিবাদী সভাত প্ৰবীণ দাস, কৰুণা ভূঞা, ৰবীন বড়ো, মায়া ডেকা, দ্বিজেন ৰয়, দিলীপ দাস, সঞ্জীৱ বৈশ্য আদি CPIMৰ নেতাকৰ্মীসকল উপস্থিত থাকে। আজি CPIM তামুলপুৰ জিলা কমিটি যে কা বলবৎ হ'ল অসমত, এই কাৰ বিৰুদ্ধে অসম বুলি নহয় ভাৰতবৰ্ষতে কা বলবৎ হৈছে আৰু অসমত বিশেষকৈ কাৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে কাৰ বিৰুদ্ধে আন্দোলন কৰিছে আৰু আমি CPIM তামুলপুৰ জিলা কমিটিয়ে এই কাৰ বিৰুদ্ধে আমি আজি আন্দোলন কৰিছোঁ। আমি কা নামানো, কা বাতিল কৰাৰ দাবীত ইতিমধ্যে আমি প্ৰতিবাদী যি মিছিল এই মিছিল সংগঠিত কৰিছোঁ। আমি লক্ষ্য কৰিছোঁ যে যিটো 1971 চনৰ 25 মাৰ্চৰ আগৰ যিসকল মানে চুক্তিমতে অসম চুক্তিমতে 25 মাৰ্চৰ আগতে যিসকল বিদেশী ইয়াত মানে বুলি তেওঁলোকে চুক্তি কৰিছিল, এই বিদেশীসকলক পিছত নাগৰিকত্ব দিয়াৰ যিটো ব্যৱস্থা এই ব্যৱস্থা কৰিছিল। আজি সেই চুক্তিকো অৱমাননা কৰি আজি নৰেন্দ্ৰ মোদী, অমিত শ্বাহে অসমত আজি বিদেশীৰ এটা বোজা জাপি দিয়াৰ কাৰণে তেওঁলোকে আজি চিন্তা চৰ্চা কৰিছে। লক্ষ্য কৰিছোঁ যে ইলেকশ্যন বণ্ড সম্পৰ্কত যেতিয়া সমগ্ৰ ভাৰতবৰ্ষতে SBI মানে ষ্টেট বেংক অফ ইণ্ডিয়াক যেতিয়া সুপ্ৰিম কোৰ্টে মানে জাননী জাৰি কৰিছে, তেওঁলোকৰ বিজেপিৰ যি ইলেকশ্যন বণ্ডত যে ইলেকশ্যন পুঁজি, এই পুঁজিত যে আজি মানে কোটি কোটি টকা তেওঁলোকৰ জমা হৈছে, সেইটোৰ বিৰুদ্ধে যেতিয়া সুপ্ৰিম কোৰ্টে তেওঁলোকক আজি হিচাপ দিয়াৰ কাৰণে ততাতৈয়াকৈ তেওঁলোকক নিৰ্দেশ দিছে, সেইটোক ধামাচাপা দিয়াৰ কাৰণেও আজি এই কা মানে আনি আজি তেওঁলোকে এইটো মানে তেওঁলোকে কি কৰিছে, আজি ছাপ্ৰেছ কৰাৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছে। গতিকে আমি পাৰ্টীয়ে দেখিছোঁ যে লক্ষ্য কৰিছোঁ এই কা আচলতে সংবিধান বিৰোধী। আজি ধৰ্ম নিৰপেক্ষ দেশ এখনত মানে জাতিভিত্তিত বা ধৰ্মীয় ভিত্তিত আজি নাগৰিকত্ব দিয়াৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাৰ আমি বিৰোধী। আৰু সঁচাসঁচিকৈ যদি কাৰ মানে বলবৎ হোৱাৰ পিছত ইয়াত যদি সেই ধৰণে আজি বিদেশীক সংস্থাপন কৰা হয়, অসমৰ যি সংস্কৃতি, অসমৰ যি মানে জাতিভিত্তিক যিটো আজি গঠন প্ৰক্ৰিয়া বা আজি অসমত যিটো ৰাজনৈতিক সুৰক্ষা বা আজি অসমত যিটো সাংস্কৃতিক মানে ক্ষেত্ৰত সকলো ক্ষেত্ৰতে আজি যিটো অনিষ্ট বা ক্ষতি, এই ক্ষতিটো আজি হ'ব। আৰু এই কথাটো চিন্তা কৰিয়ে আমি পাৰ্টীয়ে আজি সমগ্ৰ অসমতে আজি কি কৰিছোঁ, আমি ইয়াৰ বিৰুদ্ধে মানে তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আৰু আমি জনসাধাৰণকো আহ্বান জনাইছোঁ যে এই কাৰ বিৰুদ্ধে আজি অসমবাসীয়ে যদি মানে প্ৰতিবাদ নকৰে, তেতিয়াহ'লে কাই অসমৰ যি সকলো ব্যৱস্থা আজি সাংস্কৃতিক, আজি ৰাজনৈতিক, আজি অৰ্থনৈতিক সকলো দিশৰ ক্ষেত্ৰতে মানে আজি ই বিস্তৰ ক্ষতি কৰিব। আৰু সেইকাৰণে আমি অসমবাসীক মানে আহ্বান জনাইছোঁ, ধৰ্ম জাতি নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ লোকে আজি এই কাৰ প্ৰতিবাদ কৰা আজি প্ৰয়োজন আছে। আৰু আগন্তুক দিনত যদিহে কেন্দ্ৰীয় চৰকাৰে এই কা বাতিল নকৰে, যদি বাতিল নকৰে, তেতিয়াহ'লে ইয়াৰ বিৰুদ্ধে আৰু জনমত সংগঠিত কৰা আৰু ঐক্যবদ্ধ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ কাৰণে আমি প্ৰস্তুত আছোঁ। আৰু জনসাধাৰণক লগত লৈ আগন্তুক দিনত আমি নিশ্চয় এই আন্দোলন গঢ়ি তুলিম। টেক্স ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।